নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু টাইটেল আৰু থাম্বনেইল দেখি আপোনালোকে নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত, কোনটো টপিকৰ ওপৰত হ'বলৈ গৈ আছে। আৰু বিষয়টো হৈছে আপুনি 50,000 টকাৰ ভিতৰত এটা ৱাশ্বিং চেণ্টাৰ কেনেকৈ খুলিব। 50,000 টকা বুলি কোৱাৰো এটা কথা আছে, মই সেইটো আপোনালোকক ভিডিঅ'ত ক'ম বাৰু। কিন্তু প্ৰথমতে মই আপোনালোকক কৈ লৈছোঁ যে মই ভিডিঅ'বিলাক যিবিলাক আপলোড কৰি ৰাখোঁ আপোনালোকৰ চেনেলত, আপোনালোকে চাইছে মোৰ চেনেলৰ কিছুমান ভিডিঅ' বহুত বেছি ভিউজ নহয়, কম ভিউজত মোৰ ভিডিঅ'বিলাক চলি আছে বৰ্তমান। আৰু ভিডিঅ'বিলাকত মই মোৰ মেচিন, মোৰ গাড়ী ধোৱা যি ঠাই সেইখিনি আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান। লগতে মই এই ব্যৱসায়িক কৰ্মক্ষেত্ৰখনৰ লগত কেনেকৈ জড়িত হৈ আছোঁ। মই বহুত বেছি ডাঙৰ ব্যৱসায়িক নহয়, কিন্তু তথাপিও নিজৰ যি কাম, নিজৰ যি কৰ্মক্ষেত্ৰ সেইখিনিৰ লগত মই জড়িত হৈ আজি ইমান দিনে মোৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু কথাটো এনেকুৱা, আপোনাৰ লগত যদি 50,000 টকাৰ এটা পুঁজি আছে, সেই 50,000 টকা আপুনি সেই পুঁজিটো ব্যৱহাৰ কৰি কেনেকৈ এটা ৱাশ্বিং চেণ্টাৰ খুলিব, সেই তাৰ ওপৰত মই আপোনালোকক কৈ আছোঁ। চাওক, মই ৱাশ্বিং চেণ্টাৰ বুলি মই যিহেতু ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ, ৱাশ্বিং চেণ্টাৰ মই কাৰ ৱাশ্বিং চেণ্টাৰ বুলি কোৱা নাই, মই অকল কৈছোঁ যে ৱাশ্বিং চেণ্টাৰ। কাৰণ কিয়, 50,000 যোনটো পুঁজি হয়, সেই পুঁজিটোত আপুনি কাৰ ৱাছ কৰিবলৈ অকণমান অসুবিধা হ'ব। অসুবিধা কি কাৰণে হ'ব সেইটোও কৈ আছোঁ বাৰু আপোনালোকক। 50,000 টকা যিটো পুঁজি, সেই পুঁজিটোত আপোনাৰ সোমাই থাকিব এটা মেচিন, প্ৰেছাৰ মেচিন, যিটোৰ সহায়ত আপোনালোকে এখন বাইক বা গাড়ী ধুব। 20,000 টকা যিটো ধৰিছোঁ, সেই 20,000 টকাটোত আপুনি যোন টুকুৰা ঠাইত আপুনি বাহন ধুবলৈ সুবিধা কৰি ল'ব, সেই বাহন ধুবলৈ সুবিধা কৰি লোৱা জেগাডোখৰত আপোনাৰ মিনিমাম 20,000 টকামান খৰচ হ'ব পাৰে। হ'লে আপোনাৰ 15,000 মান টকা এটা সেই জেগাখিনিত খৰচ হ'ব, কাৰণ তলৰ ফ্ল'ৰটো ঢালাই কৰি ল'ব লাগিব, আপুনি পকা কৰি ল'ব লাগিব। আৰু 5,000 মান টকা মই আপোনাক ধৰিছোঁ অন্য যিবিলাক সামগ্ৰী, ধৰি লওক গাড়ী বা কাপোৰ ধোৱা যিবিলাক কাপোৰ, আপোনাৰ চেম্পু, বাকী আপোনাৰ পলিচ, টায়াৰ পলিচ, সেইবিলাকত আপোনাৰ মিনিমাম 5,000 টকা এটা প্ৰয়োজন হ'ব। সেইটো কাৰণে মই এমাউণ্টটো সৰু কৰি ৰাখিছোঁ আৰু পুঁজিটো সৰু কৰি ৰাখিছোঁ, 50,000 বুলি কৈছোঁ। আৰু 50,000 টকাত যিহেতু আপুনি সেইকেইটা কামহে কৰিব পাৰিব, যিকেইটা কাম কৰি আপুনি এখন বাইক ধুব পাৰিব। আপুনি যদি তাতকৈ ওপৰলৈ যায়, তেতিয়াহ'লে 1 লাখ টকা, 1.5 লাখ টকা, 2 লাখ টকা, 1 লাখ টকামান আপুনি খৰচ কৰিলে এডোখৰ মানে এনেকুৱা জেগা আপুনি ঠিক কৰি ল'ব পাৰিব, য'ত আপোনালোকে এখন গাড়ীও ধুব পাৰিব। কাৰণ গাড়ী ধুবলৈ আপোনালোকে সকলোৱে জানেই যে এটা ৰেম্পৰ প্ৰয়োজন, যোনটো ষ্টেণ্ড আমি লোহৰ বা পকা কৰি বনাই লওঁ, গাড়ী ধুবৰ কাৰণে সুবিধা হয়। কাৰণ গাড়ী আমি তলৰ বডিটো ধুবলগীয়া হয়, কাৰণ তলত বেছি বোকা লাগি থাকে, যোনখিনি আপুনি ফ্লেট এটা সমান জেগাত তলত ধুবলৈ অসুবিধা হয়। আমাৰ নিজৰ ঘৰতো এখন গাড়ী ধুবলৈ অসুবিধা হয়। আমি ওপৰ বডিটো ভালকৈ ধুব পাৰোঁ, কিন্তু তলৰ যিখিনি লেতেৰা লাগি থাকে আমি সেইখিনি ধুব নোৱাৰোঁ। আৰু সেইখিনি ধুবৰ কাৰণে আমি এটা ৱাশ্বিং চেণ্টাৰ, কাৰ ৱাশ্বিং চেণ্টাৰলৈ গাড়ীখন নিবলগীয়া হয়। আপুনি 50,000 টকাত সেই বাইক ধোৱা জেগাখিনি ঠিক কৰি লৈ আপুনি প্ৰথম যদি কামটো আৰম্ভ কৰিব বিচাৰিছে, আপুনি বাইক বা স্কুটিৰ পৰা আৰম্ভ কৰক। 50,000 টকা এটা খৰচ কৰি, আপোনাৰ নিজৰ যদি ঠাই আছে, আপুনি এনেকুৱা এডোখৰ জেগাত থাকে য'ত এনি টাইম বাইক, স্কুটি চলাচল কৰি থাকে, মানে আপোনাৰ ভিৰ ভাৰ জেগা, য'ত মানুহ গেডাৰিং হয়, আৰু তাত আপোনালোকে এনেকুৱা এটা ব্যৱসায় কৰিব পাৰে। আৰু এনেকুৱা নহয় যে আপোনাৰ ব্যৱসায়টো নচলিব। প্ৰথম অলপ দিন মানুহে জানিব লাগিব যে আপুনি এই কামটো কৰিছে। যদি আপুনি তেনেকুৱা ধৰণৰ এটা 50,000 টকা যদি খৰচ কৰি যদি আপুনি মেচিনৰ পৰা আদি কৰি গোটেইখিনি সামগ্ৰী যোগান কৰি ল'ব পাৰে, তেতিয়াহ'লে আপুনি এটা লাভৰ ব্যৱসায় হ'ব বুলি মই ভাবোঁ। কাৰণ কিয়নো মই থাকোঁ একদম গাঁৱলীয়া জেগাত, মানে গাঁৱৰ জেগাত থাকোঁ, তথাপিও মই এটা কাৰ ৱাশ্বিং চেণ্টাৰ মই চলাই আছোঁ। বহুত বেছি মোৰ ইয়াত নাহে, খুব কম হয় ইয়াত গাড়ীৰ পৰিমাণ, কিন্তু বাইক বা স্কুটিৰ পৰিমাণটো মোৰ ইয়াত বেছি। তো সেইকাৰণে মই আপোনালোকক এইটোৱে কওঁ যে 50,000 টকাৰ ভিতৰত আপোনালোকে এটা ৱাশ্বিং চেণ্টাৰ খুলিব পাৰে, য'ত আপোনালোকে বাইক, স্কুটি, মানে 2 হুইলাৰ্ছ আপোনালোকে ধুই মেলি ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে। তো এইটোৱে আছিলে আজি ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক
এটা 50,000 টকাৰ ভিতৰত কৰিব পৰা এটা ভাল লং টাৰ্ম বিজনেছ বুলি কওঁ মই। কাৰণ কিয়নো আজি মই প্ৰায় 7-8 বছৰ আগতে ব্ৰইলাৰ মুৰ্গী পালন কৰিলোঁ, কুকুৰা হাঁহ এইবিলাকো মই পালন কৰি মানে ফাৰ্মিং কৰি চালোঁ। কিন্তু কথাটো এনেকুৱা, ফাৰ্মিং ছেক্টৰটো চবৰ কাৰণে সুবিধাজনক নহয়। কাৰণ কিয়নো মই ভাবোঁ সকলোৱে নোৱাৰে মানে, কাৰণ সেইটো এটা মানে জিৰ লগা বস্তু হয়। কি হয় বস্তুবিলাক অকণমান আমি যদি অলপমান তাক খেলি মেলি কৰোঁ, লালন পালন কৰাত অলপ যদি চোৱা চিতা কৰাত যদি অলপমান খেলি মেলি কৰোঁ, তেতিয়াহ'লে আমাৰ ব্যৱসায়টো সফল হৈ নুঠিবও পাৰে। তো সেইকাৰণে মই এনেকুৱা এটা ব্যৱসায়ৰ কথা কৈছোঁ, যিটো ব্যৱসায় আপোনালোকে যদি আজি সময় পোৱা নাই আপুনি কৰিবৰ কাৰণে, আপোনাৰ ক'ৰবাত যাবলগীয়া আছে, আপুনি ধুনীয়াকৈ বন্ধ কৰি গুচি যাব পাৰে, আপোনাৰ কোনো অসুবিধা নহয়। আপুনি যোন সময়ত সময় পায় আপুনি নিজৰ কাম কৰিব পাৰিব। আপোনাৰ যদি কিবা অসুবিধা হৈছে কৰিবৰ কাৰণে আপুনি তাক ৰখায়ো থ'ব পাৰিব। তেনেকুৱা কোনো অসুবিধা হোৱা ব্যৱসায় এইটো নহয়। আপোনালোকে কৰিব পাৰে যদি ইচ্ছা কৰে, পূৰ্ণ ফ্ৰীডমলি কামখিনি কৰিব পাৰে। কাৰণ কোনো তাত ধৰা বন্ধা মানে একো নাই যে আপুনি কৰিবই লাগিব। যেনেকৈ আমি প্ৰাইভেট চাকৰি এটা কৰিলে 12-15 হাজাৰ 20 হাজাৰ টকাৰ ভিতৰত আমি দৰমহা পাওঁ, আৰু তাত আপোনালোকে মাহটোত 28 দিন 25 দিন আপুনি যাবই লাগিব। তাত আপুনি নগ'লে আপুনি দৰমহা নাপায়। তো সেইকাৰণে আপোনালোকক কওঁ যে এনেকুৱা ধৰণৰ ব্যৱসায় এটা কৰক, যোনটো ব্যৱসায় আপোনাৰ আজি কিবা অসুবিধা হৈছে আপুনি নুখুলিলেও হয়। আজি আপোনাৰ মন গৈছে বুলি নকওঁ, ব্যৱসায় এটা আৰম্ভ কৰিছে নেকি যেতিয়া আপুনিতো কাম কৰিবই লাগিব। কিন্তু যদি আপোনাৰ কিবা অসুবিধা হয় তেতিয়াহ'লে আপুনি তাক বন্ধ কৰিও ৰাখিব পাৰে। তাত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা খুব কম, কাৰণ মেচিন এটা বা সেই এক্সেচৰিজখিনি আপোনাৰ বহুৱাই ৰাখি থ'লে তাত আপোনাৰ লোকচান হ'বলগীয়া কোনো কথা নাই। আৰু চাওক, এতিয়া আপোনালোকে গোটেই মাহটো 30 দিন আপুনি কাম কৰিব নালাগে, কাৰণ 30 দিনৰ ভিতৰত আপোনাৰ কেতিয়াবা বতৰ বেয়াও হ'ব পাৰে, কেইবাদিনো একেলেঠাৰি এসপ্তাহমান বতৰ বেয়া হ'ব পাৰে। আৰু বতৰ যোন কেইদিন ভাল সেইকেইদিন আপোনাৰ ওচৰত বাইক বা স্কুটি আহিব। যদি আপুনি মাহটোত যদি 60 পৰা 70খন যদি আপুনি ধুব পাৰে, তেতিয়াহ'লে আপোনাৰ 7,000 মান টকা এটা আপোনাৰ ব্যৱসায়ত লাভ বুলি নকওঁ মই, 7,000 মান টকা আপোনাৰ ব্যৱসায়টো কৰি আপুনি পাব। আৰু যদি আপুনি বাইক ধুৱে তেতিয়াহ'লে আপুনি সম্পূৰ্ণ নিজেও কৰিব পাৰে কামটো। কাৰণ গাড়ী ধুবৰ কাৰণে আপোনাৰ 2-3জন মানুহ লাগে। যিহেতু গাড়ী ধুবলৈও মানুহ লাগে, গাড়ী মুচিবলৈও মানুহ লাগে। এজন মানুহে কৰাটো অকণমান অসুবিধা হয়, তো তাত 2-3জন মানুহ প্ৰয়োজন হয়। কিন্তু আপুনি বোলে ভাবিছে মই সম্পূৰ্ণ নিজৰভাৱে মই নিজে কাম কৰিম, আজি মই যেনেকৈ সম্পূৰ্ণ গোটেইখিনি কাম নিজে কৰোঁ, নিশ্চয় আপোনালোকে ভিডিঅ'বিলাক চাইছে, 2-3খন গাড়ী হ'লে মই অকলেই ধোঁ। তো বাইক হ'লে মানে আপোনাৰ ইমান কষ্টও নহয়। আৰু বাইক হ'লে আপুনি যদি মাহটোত আপুনি 20 দিনো কাম কৰে, 20 দিনত বোলে আপুনি 60খনো ধুলে, 100 টকাকৈ এখন বাইকত আপুনি 6,000 টকা পালে। আৰু বুলেট হ'লে মানে বুলেটত আপোনাৰ অলপ দামটোও বেছি হয়। তাত পলিচিঙৰ যদি কাম থাকে, মানে বডি পলিচৰ যদি কাম থাকে, তাৰো আপুনি এক্সট্ৰাকৈ মানে মাহটোত আপুনি একদম কমচে কম আপুনি 8,000 পৰা 10,000 টকা এটা আপুনি মাহেকত তাৰ সেই ব্যৱসায়টোৱে আপোনাক দিব। 8,000 পৰা 10,000 টকাৰ ভিতৰত আপোনাৰ এটা টাৰ্ণ অভাৰ হ'ব। আৰু তাৰ পাছত আপোনালোকে তাত কিছুমান মাইনাছো কৰিব লাগিব বাৰু, যেনেকৈ কাৰেণ্টৰ বিল হওক, আপোনাৰ বাকী যিবিলাক সামগ্ৰী আপোনালোকে ব্যৱহাৰ কৰিব, শ্বেম্পু, টায়াৰ পলিচ এইবিলাক। কিন্তু আপুনি মাহটোত মই ইমানটো কওঁ যে আপুনি মাহটোত গোটেই 30 দিন কাম কৰিবলগীয়া কেতিয়াও নহয়। গোটেই 30 দিন যদি আপুনি কাম কৰিবলগীয়া হয় তেতিয়াহ'লে আপোনাৰ ব্যৱসায় আৰু ভাল হ'ব। কিন্তু আপুনি মাহটোত গোটেই 30 দিন কাম কৰিব নালাগে। আপুনি মেক্স টু মেক্স আপোনাৰ 20 দিনে কাম ওলাব, মই আপোনালোকক গেৰেণ্টি দি কৈছোঁ। 20 দিন এইটো কাৰণে ওলাব কাৰণ গোটেই মাহটো বতৰ কেতিয়াও ভাল হৈ নাথাকে। বতৰ তাৰ মাজত বৰষুণ দিব, সেইকাৰণে বৰষুণ যদি 2-3 দিন কণ্টিনিউৱাছলি আপোনাৰ বৰষুণ দিয়ে, তেতিয়া আপোনাৰ গাড়ী বা বাইক যিকোনো হওক আপোনাৰ ৱাশ্বিং চেণ্টাৰত কেতিয়াও ধুৱাবলৈ নাহে। কাৰণ যেতিয়া ৰ'দ দিব তেতিয়াই গাড়ী বা আপোনাৰ মটৰচাইকেল ধুৱাবলৈ আহে। সেইকাৰণে কৈছোঁ আপোনালোকক, 20 দিন কাম কৰি যদি আপুনি 8,000 পৰা 10,000 টকা এটা আপোনাৰ ইনকাম হয়, মানে
প্ৰথম প্ৰথম ষ্টেজত গাড়ী লৈ মই যোৱা নাই, অকল বাইক ধুই যদি আপোনাৰ 8,000 পৰা 10,000 টকা এটা ইনকম হয়, তেতিয়াহ'লে আপুনি খুব এটা লাভ হৈছে বুলি ভাবিব পাৰিব। কাৰণ কিয়নো আপুনি গোটেই মাহটো কাম কৰিবলগীয়া হোৱা নাই। ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক এইটোৱে ক'বলৈ চেষ্টা কৰিলোঁ যে আপোনালোকে বাহিৰত যাব নালাগে। আজি অসমৰ বাহিৰত গৈ আপোনালোকে ক'ৰবাৰ চেন্নাইত গৈ দিল্লী গৈ ক'ৰবাত গৈ কাম কৰিব নালাগে। আপোনালোকে নিজৰ ঘৰতে আপোনালোকে নিজৰ ঘৰৰ ওচৰত যদি ঠাই আছে, মই টাউনত থকাখিনি কথা নকওঁ, টাউনতো বহুতৰে মাটি আছে, কিন্তু তেওঁলোকেও কৰিব পাৰে। যদি আপোনালোকে অলপমান নিজৰ ঘৰৰ আগফালে জেগা আছে বা তিনিআলি হওক, চাৰিআলি হওক, এইবিলাকত যদি আপোনালোকৰ সৰুকৈ অকণমান জেগা আছে, তেতিয়াহ'লে এই ব্যৱসায়টো আপোনালোকে কৰিব পাৰিব। এইটোৱে আছিলে মই আপোনালোকলৈ আজি ভিডিঅ'টোৰ মাধ্যমেৰে ক'ব বিচাৰিলোঁ যে আপোনালোকে একদম স্বাধীন চিতীয়াভাৱে কেনেকৈ এটা ব্যৱসায় কৰিব পাৰিব। মোৰ ভিডিঅ' বনোৱা ইমান এক্সপিৰিয়েঞ্চ নহয়, তথাপিও মই আপোনালোকক ক'বলৈ মন যায় কিছুমান কথা, যিটো মই ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেলৰ মাধ্যমেৰে মই আপোনালোকক ক'ব বিচাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব। আৰু এই ব্যৱসায়ত যিবিলাক মেচিন বাকী চেম্পু প্ৰয়োজন হয়, এইবিলাক বস্তু ক'ত কেনেকৈ পায় যদি আপোনালোকৰ জানিবলগীয়া থাকে, তেতিয়াহ'লে মোক কমেণ্ট কৰিব পাৰে। আৰু চেনেলটোত এনেকুৱা ধৰণৰ মই ইনফৰ্মেটিভ কিছুমান ভিডিঅ' আপলোড কৰি থাকোঁ। আৰু এই ভিডিঅ'বোৰ আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই, লগ পাম অন্য এটা ভিডিঅ'।